हेलो माय डियर स्टूडेंट्स तुम्हारे आटाइके बेस्ट एग्जाम गाइड नाমৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 13 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সমাজ বিজ্ঞান বিষয়ৰ বাবে কেইটামান অতি দৰকাৰী এমসিকিউ আগবঢ়াইছো। ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা, নিশ্চয়কৈ তোমালোকে যথেষ্ট উপকৃত হ'বা। আৰু যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা, চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, তলৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ ক্ৰম অনুসৰি সজোৱা। যদি পথৰুঘাটৰ বিদ্ৰোহ, ফুলগুৰিৰ বিদ্ৰোহ আৰু ৰঙিয়াৰ কৃষক বিদ্ৰোহ এইখিনি যদি আমি ক্ৰম অনুসৰি সজাই লওঁ, কোনটো প্ৰথমতে হ'ব? আমি জানো যে পথৰুঘাটৰ বিদ্ৰোহ হৈছে অন্তিমটি কৃষক বিদ্ৰোহ অসমত সংঘটিত হোৱা, গতিকে ই কি হ'ব? শেষত হ'ব একেবাৰে। তাৰমানে আমাৰ ক আৰু ঘ এই দুটাহে আমাৰ এই তালিকাত আছে, গতিকে বাকী দুটা আমি চাই লওঁ। তাৰমানে আমাৰ খ আৰু গ আমাৰ নহয়। ফুলগুৰিৰ বিদ্ৰোহ হৈছিল 1861 চনত, ৰঙিয়াৰ বিদ্ৰোহ 1893 আৰু পথৰুঘাটৰ বিদ্ৰোহ 1894। তাৰমানে আমাৰ ক্ৰম যদি সজাই লওঁ, ফুলগুৰিটো 1 নম্বৰ হ'ব, তাৰমানে 2 নম্বৰ এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। ৰঙিয়াৰ বিদ্ৰোহ 3 নম্বৰটো আহি 2 নম্বৰত হ'ব আৰু পথৰুঘাটটো একেবাৰে শেষত হ'ব, তাৰমানে এইটো আমাৰ শুদ্ধ উত্তৰ। গতিকে আমি এনেকৈ কেতিয়াবা কি হয় যে আমাৰ যিবিলাক নহয়, আমি নোহোৱাবিলাক আমি সোনকালে আঁতৰাই দি দিব পাৰোঁ। তাৰমানে আমাৰ শুদ্ধ উত্তৰ হ'ব 1 নম্বৰ ফুলগুৰি বিদ্ৰোহ 1861 চন, ৰঙিয়াৰ বিদ্ৰোহ 1893 আৰু পথৰুঘাটৰ বিদ্ৰোহ 1894 চন। গতিকে এনেকৈ আমি উত্তৰটি পাব পাৰোঁ। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰবোৰ বাছি লোৱা। ইয়াতো আমি এইবিলাক কিটিপ আছে কিছুমান, যিবিলাকৰ দৰে আমি শুদ্ধকৈ উত্তৰ কৰিব পাৰোঁ। ইয়াত আমাৰ এনেকৈ দিয়া আছে যে আমি কোনটো এতিয়া বাছি ওলাম। গান্ধী আৰু চুক্তি, ভাৰত ত্যাগ আন্দোলন, ভাৰত স্বাধীন আইন আৰু ভাৰতলৈ কেবিনেট মিছনৰ আগমন। ইয়াত আমি এটা উত্তৰ জানিলেও বহুতখিনি আমি শুদ্ধকৈ কৰিব পাৰোঁ। আমি নিশ্চয় জানো যে ভাৰত ত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট যিটো আছিল, সেয়া 1942 চনত হৈছিল। তাৰমানে বি কি হ'ব? 4 হ'ব। তাৰমানে B4 হোৱা কোনটো আছে? B4 হোৱা এই দুটা আছে, তাৰমানে আমি বাকী দুটা নাচাওঁ, এই দুটা আমাক নালাগে। B4 আছে, এইটোতো আছে, এইটোতো আছে। তাৰপিছত আমি চাম যে ভাৰত স্বাধীন আইন 1947 চনত হৈছিল, তাৰমানে C1 হ'ব, গতিকে C1 ইয়াতে আছে। তাৰমানে আমাৰ কি হ'ব? ইয়াতেও ঘ বিকল্প যদিতে আছে A3 হ'ব। গান্ধী আৰু চুক্তি 1931 চন, ভাৰতলৈ কেবিনেট মিছনৰ আগমন 1946 চন। গতিকে আমি এটা বা দুটা অপশ্যন জানিলেও আমি শুদ্ধ উত্তৰটো বিচাৰি উলিওৱাত আমাৰ কাৰণে সহজ হয়। ইয়াত আমাৰ ঘ বিকল্পটি শুদ্ধ হ'ব। আমি কেনেকৈ কৰিলোঁ? এটা জানিছিলোঁ ভাৰত ত্যাগ আন্দোলন, তাৰপিছৰ পৰা আমি বাকী দুটা অপশ্যন আমি ৰিজেক্ট কৰি লৈছিলোঁ, বাকীখিনিৰ পৰা আমি শুদ্ধ উত্তৰটো উলিয়াই লৈছোঁ। পৰৱৰ্তী প্ৰশ্ন, হিন্দ স্বৰাজ নামৰ কিতাপখনৰ লেখক কোন? বিকল্প হৈছে B.R. আম্বেদকাৰ, মহাত্মা গান্ধী, মতিলাল নেহৰু, লালা লাজপত ৰায়। শুদ্ধ উত্তৰ হৈছে জাতিৰ পিতা মহাত্মা গান্ধী হিন্দ স্বৰাজ নামৰ কিতাপখনৰ লেখক হয়। আৰু যদি সোধে যে মহাত্মা গান্ধীৰ তেখেতৰ আত্মজীৱনীখনৰ নাম কি, তেন্তে উত্তৰ হ'ব মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। অসমত তেল উৎপাদনৰ বাবে কোন চনত প্ৰথম খনন কাৰ্য আৰম্ভ হৈছিল? ইয়াত বিকল্প দি আছে 1905, 1890, 1889 আৰু 1925 চন। শুদ্ধ উত্তৰ হৈছে 1889 চন। প্ৰথম খনন কাৰ্য 1889 চন হৈছিল ডিগবৈ যিটো তেল শোধনাগাৰ, আৰু তেল উৎপাদন আৰম্ভ হৈছিল 1901 চন, আৰু 1901 চনতে অসমৰ প্ৰথমটি কলেজ বা মহাবিদ্যালয় কটন কলেজ স্থাপন কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো কৃষিভিত্তিক উদ্যোগ নহয়, কৃষিৰ লগত জড়িত নহয়? খাদ্য প্ৰস্তুতকৰণ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, এই প্ৰত্যেকটোৱেই কৃষিৰ লগত জড়িত। আৰু তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ ই কৃষিৰ লগত জড়িত নহয়, তাৰমানে আমাৰ ঘ বিকল্পটো শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা প্ৰকাশিত আলোচনীৰ নাম কি? অৰুণোদয়, জোনাকী, ঘৰ জেউতি, বাঁহী। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জোনাকী। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপন কৰা হৈছিল? গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ। শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়। পৰৱৰ্তী প্ৰশ্ন, কোনজন বঙালী মুক্তিয়াৰে মণিৰাম দেৱানক কলকাতাত সহায় কৰিছিল? মধু মল্লিক, সুশীল মল্লিক, অৱনীন্দ্ৰনাথ ঠাকুৰ, ৰাজা ৰামমোহন ৰায়। শুদ্ধ উত্তৰ হ'ব মধু মল্লিক। এইগৰাকী বঙালী মুক্তিয়াৰে মণিৰাম দেৱানক কলিকতাত সহায় কৰিছিল। কোনটো ঘটনাৰ ঠিক পিছতে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিল?
দাণ্ডি যাত্ৰা, চৌৰি চৌৰাৰ হত্যাকাণ্ড, ভাৰত ত্যাগ আন্দোলন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৌৰি চৌৰাৰ হত্যাকাণ্ড। 1922 চনত চৌৰি চৌৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল, কিয়নো মহাত্মা গান্ধী অসহযোগ আন্দোলন বন্ধ কৰাৰ কাৰণ এয়ে আছিল যে মহাত্মা গান্ধীৰ আন্দোলনসমূহ অহিংস নীতিৰ ওপৰত আধাৰিত আছিল। আৰু চৌৰি চৌৰাৰ হত্যাকাণ্ডত আমি নিশ্চয় গম পাওঁ যে 1922 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকে উত্তেজিত জনতাই চৌৰি চৌৰা এটা থানাত জুই জ্বলাই দিছিল আৰু তাৰ যিখিনি পুলিচ কৰ্মী আছিল তেওঁলোক তাতে মৃত্যুবৰণ কৰিছিল। এই যিহেতু হিংসাৰ ওপৰত ভিত্তি কৰা এটা ঘটনা আছিল, সেইবাবে মহাত্মা গান্ধীয়ে তেখেতৰ অসহযোগ আন্দোলন বন্ধ কৰিছিল 1922 চনত। অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? এইটো প্ৰশ্ন বহুত দৰকাৰী হয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 1843 চন 1843 অসমত দাস প্ৰথা বন্ধ কৰা হৈছিল। কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? বিকল্প দি আছে লোহিত সাগৰ, কাস্পিয়ান সাগৰ, ভূমধ্য সাগৰ, আৰৱ সাগৰ। শুদ্ধ উত্তৰ হৈছে লোহিত সাগৰ। ইংৰাজীত ৰেড চি শব্দ পোৱা যাব, অসমীয়াত লোহিত সাগৰ। কোন তাৰিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়? ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব প্ৰতি বছৰ 10 ডিচেম্বৰৰ দিনটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 24 অক্টোবৰৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। 21 জুন বিশ্ব যোগ দিৱস আৰু 11 জুলাই বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। আমাৰ প্ৰশ্ন দি আছিল মানৱ অধিকাৰ দিৱসৰ সৈতে জড়িত, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। চিডবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? লক্ষ্ণৌ, মোহালি, বাংগালুৰু, এলাহাবাদ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰত চিডবিৰ মুখ্য কাৰ্যালয় অৱস্থিত। কিতাপ দিব পাৰে চিডবিৰ সম্পূৰ্ণ ৰূপ কি? চিডবিৰ সম্পূৰ্ণ ৰূপ হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীকত বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত কোন জন্তুৰ চিত্ৰ খোদিত কৰা আছে? সিংহ, হাতী, বাঘ, গড়। শুদ্ধ উত্তৰটো হৈছে বাঘ। ৰিজাৰ্ভ বেংকৰ যিটো প্ৰতীক হয় সেই প্ৰতীক চিহ্নত বাঘৰ চিহ্ন খোদিত কৰা আছে। তলত দিয়া মিলোৱা আৰু শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা। এইটো আমি অতি সহজে ওলাব পাৰোঁ। ইয়াতে এবাৰ মন কৰিবা যে আমি নিশ্চয় সকলো জানো যে সত্ৰীয়া নৃত্যৰ সৈতে অসম জড়িত, গতিকে আমি যদি এটা জানো যে বাকীকেইটা ওলাওঁতে আমাৰ সহজ হয়। তাৰমানে আমাৰ কি হ'ব? B4 হ'ব। গতিকে B4 থকা কেইটা আছে? এটা আছে মাত্ৰ, এইটো B4। তাৰমানে বাকী আমি আৰু চাবই নালাগে। গতিকে আমাৰ ইয়াতে কি হ'ব? শুদ্ধ উত্তৰটি খ বিকল্প যিটো দিয়া আছে এয়া শুদ্ধ উত্তৰ হ'ব। A2 হ'ব, কেৰেলা মোহিনীঅট্টম হ'ব। এনেকৈ আমি বাকীখিনি কৰি ল'ব পাৰোঁ। তাৰমানে এনেকৈ কিটিপটো জানিলে তেনেকৈ আমি কেতিয়াবা লেখকৰ নাম, কেতিয়াবা ৰাজধানীৰ নাম আমি এটা জানিলে বাকীকেইটা আমি অতি সহজে উত্তৰটো কৰি দিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন, তলত দিবোৰ মিলোৱা। ইয়াতো আমাক তেনেকৈ দিয়া আছে এখন লেখক আৰু গ্ৰন্থৰ নাম। আমি জানো কৌটিল্যই অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছে। তাৰমানে আমাৰ কি হ'ব? C1 হ'ব। গতিকে C1 হোৱা কেইটা আছে? ইয়াতে C আমি দেখা পাইছোঁ, C1 হোৱা এটাই আছে। তাৰমানে আমাৰ ইয়াতে কি হ'ব? খ বিকল্পটো শুদ্ধ হ'ব। আমি এইটোও জানো সুকুমাৰ বৰকাইত হস্তি বিদ্যাৰ্ণৱ আছিল, মাধৱ কন্দলীৰ সপ্তকাণ্ড ৰামায়ণ আৰু ভট্টদেৱ আছিল ৰত্নাৱলী কথা। কিন্তু আমি এইখিনি নাজানিলেও বাকী এটা জানিলে, যেনেকৈ আমি কৌটিল্যৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ নাম জানিয়েই বাকীখিনি আমি শুদ্ধ কৰিব পাৰিছোঁ। কুৱেশ্যন নম্বৰ 17, মহাত্মা গান্ধীয়ে কোনটো আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল? আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, অসহযোগ আন্দোলন, স্বদেশী আন্দোলন। শুদ্ধ উত্তৰ হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম ডু অৰ ডাই শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল। এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় বা আগষ্ট আন্দোলন নামেৰেও জনা যায়। ছান ফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনতত চহী কৰিছিল? ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে, আমি নিশ্চয় জানো। সেই সময়ত মানে যিটো সন্মিলন হৈছিল, কনফাৰেন্স হৈছিল ছান ফ্ৰান্সিস্কো, সেই সন্মিলনত মুঠ কিমানখন ৰাষ্ট্ৰই চহী কৰিছিল ৰাষ্ট্ৰসংঘৰ যিটো গঠনৰ প্ৰক্ৰিয়াত? তাতে 51খন ৰাষ্ট্ৰই চহী কৰিছিল। আৰু যদি কোৱা হয় বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান, তেন্তে উত্তৰ হ'ব 193খন। ৰাষ্ট্ৰসংঘ সম্পৰ্কে আমাক প্ৰায় বহু প্ৰশ্ন দিয়া দেখা যায়, গতিকে আমি এইখিনি চাব লাগে ভালকৈ।
কুৱেশ্যন নম্বৰ 19 1947 চনৰ 29 আগষ্ট তাৰিখে সংবিধান সভাই কাৰ সভাপতিত্বত খচৰা সমিতি গঠন কৰি দিছিল ইয়াৰ বিকল্প যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ সচিদানন্দ সিনহা ডক্টৰ বি আৰ আম্বেদকাৰ চৰ্দাৰ বল্লভভাই পেটেল শুদ্ধ উত্তৰ হৈছে ডক্টৰ বি আৰ আম্বেদকাৰ গতিকে আমাক কেতিয়াবা দিব পাৰে যে খচৰা সমিতিৰ সভাপতি কোন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ আৰু এই সংবিধান সভাই যেটো খচৰা সমিতি গঠন কৰিছিল তাত সৰ্বমুঠ কিমানজন সদস্য আছিল 7 জন এই 7 জনৰ এজন অসমৰ আছিল তেখেত আছিল সৈয়দ মোহাম্মদ সাদুল্লাহ আৰু ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতক ভাৰতীয় সংবিধানৰ পিতৃ বুলিও জনা যায় যদি কেতিয়া প্ৰশ্ন দিব পাৰে যে ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোনজন ব্যক্তিক জনা যায় উত্তৰ হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন নিম্নলিখিত কোন দুটা শব্দ 42তম সংবিধান সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল ইয়াত যিখিনি বিকল্প আমাক দি আছে তাৰ উত্তৰ হ'ব সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ সোশ্যালিজম এণ্ড সেকুলাৰ এণ্ড সোশ্যালিজম এই দুটা মানে শব্দ আমাক সংযোগ কৰা হৈছিল কেতিয়া দিব পাৰে যে 42তম সংবিধান সংশোধনী কেতিয়া হৈছিল 1976 চনত গতিকে এইখিনি আছিল আজিৰ ভিডিঅ' অতি সোনকালে আমি কেনেকৈ আমাৰ যেতিয়া প্ৰশ্ন দিয়া থাকে এছাৰচন এণ্ড ৰিজনিং উক্তি আৰু যুক্তি এই সম্পৰ্কীয় প্ৰশ্ন আমি কিদৰে অতি সহজে সমাধান কৰিব পাৰোঁ তাৰ এটা ভিডিঅ' আগবঢ়াম তোমালোকে চাবলৈ নাপাহৰিবা আৰু কোনটো বিষয় বেছি টান হৈ আছে মোক জনালে মই তেনে ধৰণৰ 2-4টা প্ৰশ্ন বা তেনেকুৱা কেইটামান প্ৰশ্ন তোমালোকৰ বাবে অতি সোনকালে লৈ আহিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলৈকে আগন্তুক পৰীক্ষাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ